বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। PWD বিভাগৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আপোনালোকৰ বাবে আহি গৈছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেল বিভাগৰ ভেকেঞ্চি আহি গৈছে, যিটো ৰুট নিৰ্মাণ হয় PWD বিভাগ, তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। অসমৰ নতুনকৈ চাকৰি আহিছে, 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। নতুনকৈ চাকৰিসমূহ আহি গৈছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া আছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কিমান বিচাৰিছে, অৰ্হতা কিমান লাগিব, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যন, যিটো কোৱা হয় PWD বিভাগৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ইয়াত দেখিছে 542টা MSW ভিচাইকল মেকানিক, মানে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিলে। আৰু বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যন BRO ফালৰ পৰা PWD আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰি দিছে। লাষ্ট ডেট সম্পৰ্কে যে মই ক'বলৈ যাওঁ 24/11/2025 নৱেম্বৰ মাহৰ 24 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। নেম অফ দ্য পোষ্ট আপোনালোকে দেখিছে মাল্টি স্কিল ৱৰ্কাৰ MSW ভিচাইকল মেকানিকৰ ক্ষেত্ৰত ভেকেঞ্চি মুকলি কৰিছে। মই আপোনালোকক জনাইছোঁৱেই গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ যিটো ভেকেঞ্চি হয়, ইয়াত দেখিব যে নেম অফ দ্য অৰ্গেনাইজেশ্যন আৰু কেটেগৰী আছে আপোনালোকৰ ভেকেঞ্চিখিনি ৰিজাৰ্ভেশ্যন আপোনালোকে দেখিব পাব, ৰিলেক্সেশ্যনৰ ৰিজাৰ্ভেশ্যনসমূহ টোটেল ভেকেঞ্চি 542টাকৈ আপোনালোকে দেখিবলৈ পাব। SC কেটেগৰীৰ ক্ষেত্ৰত ভেকেঞ্চি আছে, ST কেটত আছে, আৰু জেনেৰেলৰ ক্ষেত্ৰত আছে, EWS ক্ষেত্ৰতো ভেকেঞ্চি দেখিবলৈ পাব, UR ক্ষেত্ৰতো আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। আৰু ভেকেঞ্চিখিনি ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। জেণ্ডাৰৰ ক্ষেত্ৰত আপোনালোকৰ ইয়াত এটা কথা আপোনালোকক জনাইছোঁ, জেণ্ডাৰৰ ক্ষেত্ৰত অনলি মেল কেণ্ডিডেটে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব। ইয়াত কোনো ফিমেল কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব নোৱাৰে এই বিভাগটোত। আৰু এজ লিমিটৰ কথা মই জনালৈ 18 পৰা 40 বছৰলৈকে পাৰিব, লগতে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ST ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহি গৈছে। চ' যিসকলে PWD বিভাগৰ আণ্ডাৰত ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত অপেক্ষা কৰিছে যে PWD বিভাগৰ ভেকেঞ্চি কেতিয়া আহিব, তেওঁলোকৰ কাৰণে ভাল খবৰ। PWD বিভাগৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰি দিলে আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আপোনালোকৰ বাবে আহি গৈছে। বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যনৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু ইয়াত মাল্টি স্কিল ৱৰ্কাৰ MSW ভিচাইকল মেকানিকৰ পৰা আদি কৰি বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 হওক গ্ৰেড 4 হওক, এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। যিটোতে ইলিজিবল হয় আপোনালোকে সেইটোতে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চিৰ ক্ষেত্ৰত 542টাকৈ আছে। কেটেগৰীজ ভেকেঞ্চিখিনি যদি ক'বলৈ যাওঁ, SC ক্ষেত্ৰত 72 আছে, ST ক্ষেত্ৰত 38 আছে, OBC ক্ষেত্ৰত 136টা আছে। আৰু আপোনালোকৰ এটা বহুত ভাল খবৰ, যিসমূহ EWS কেটেগৰী কেণ্ডিডেট তেওঁলোকৰ কাৰণে ভাল খবৰ, যিহেতু অসমৰ ক্ষেত্ৰত EWS কেটেগৰী ক্ষেত্ৰত ভেকেঞ্চি ৰিজাৰ্ভেশ্যনটো নাপায়, কিন্তু যিহেতু এটা চেণ্ট্ৰেলৰ ভেকেঞ্চি হয়, চ' ইয়াত আপোনালোকে EWS ক্ষেত্ৰত 19টাকৈ পদ ৰিজাৰ্ভেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যিসকলে EWS কেটেগৰী কেণ্ডিডেট তেওঁলোকৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন আপোনালোকে দেখিবলৈ পাব। চ' ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। MSW পেইণ্টাৰৰ ক্ষেত্ৰত 13টা, ড্ৰেছাৰৰ ক্ষেত্ৰত আছে, কাৰ্পেণ্টাৰৰ ক্ষেত্ৰতো ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু ৰিলেক্সেশ্যনসমূহ আপোনালোকে নিশ্চয় জানে, SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ আপোনালোকে লাভ কৰিব পাৰিব। আৰু অৰ্হতা মিনিমাম মেট্ৰিকুলেশ্যন বিচাৰিছে আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে, তেতিয়া ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে আহি গৈছে। সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ